এইটো চক চিঙি আনিলোঁ ডালৰ পৰা এইটো দেখিছেনে আৰু এয়া কলৰ বাকলিখিনি মই কি কৰিলোঁ চব এইখিনি ধুনীয়াকৈ দি দিছোঁ এয়া আৰু এইখিনি হ'ল জুচখিনি হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ আপোনালোকলৈ বুলি আশা কৰোঁ সকলোৰে ভাল নিশ্চয় বৰ্তমান আমাৰো ভাল এয়া ৰাতিপুৱা এতিয়া 7 বাজিছে আৰু 7 বজাতে আৰম্ভ কৰিলোঁ মোৰ ভিডিঅ'টো চাওকচোন দিনটোত মই কি কৰোঁনো কি নকৰোঁ আপোনালোকক দেখাই যাম বুলি ভাবিছোঁ আপোনালোকে চাই যাব শেষলৈকে আৰু এয়া পুৱাই বেলিটো ওলালে দেখিছেনে একেবাৰে ফাটি চাটি যোৱাকৈ আৰু মাজতে বৰষুণ দি দিয়াৰ লগে লগে একদম ঠাণ্ডা লাগি যায় আকৌ ৰ'দ দিয়াৰ লগে লগে মানুহবিলাকৰ মানে ইমানেই গৰম হৈ উৎপাত গৰম হৈ থাকিব নোৱাৰা হয় কি যে বতৰবিলাক হ'ল নহয় আজিকালি আগৰ নিচিনা নহয় আগতে বৰষুণ দিলে বৰষুণ দিয়ে ৰ'দ দিলে ৰ'দেই দিয়ে আজিকালি এদিন বৰষুণ এদিন ৰ'দ মানুহৰ মানে পৰিস্থিতিৰ লগত খাপ খাবলৈ দিগদাৰে হৈ যায়গৈ আৰু এয়া আৰু ৰাতিপুৱাই দেখিছেনে বেলি দেৱতা সূৰ্য দেৱতা কেনেকুৱাকৈ ওলাইছে হ'লেও বাৰু এতিয়া বতাহ মাৰি আছে ৰাতিপুৱা সময়টো ভালেই লাগে বতাহ চতাহ মাৰি থাকে ছাঁহো পৰি থাকে কিন্তু একদম দুপৰীয়াখিনি সময়ত বহুত বেছিয়ে গৰম লাগে আৰু এয়া চাওক আমাৰ ফুলজোপা ফুলিয়ে আছে মানে ফুলি শেষ হৈ গ'ল আৰু এতিয়া অলপকৈ ফুলি আছে শেহতীয়াখিনি হালধীয়া হৈ আছে ধুনীয়া লাগিছে এয়া চাওকচোন চাৰিওফালৰ পৰিৱেশটো সুন্দৰ এটা পৰিৱেশ সেউজীয়া চাৰিওফালে দেখিছেনে এতিয়া যাওঁ বলক ভিতৰলৈ আৰু এতিয়া আহকচোন চাওঁ ৰাতিপুৱা ব্ৰেকফাষ্টত কি কৰোঁ এয়া হ'ল কল এই কল আমাৰ একদম উভৈনদী হৈ আছে ইমানেই কল হৈছিলে খাইতো আমনি লাগিলেই আৰু এতিয়া কি কৰোঁ এই কলকেইটা গুচাই ল'ম মই এয়া মিক্সিত মানে একেবাৰে মিহি কৰি পনীয়া কৰি ল'ম জুচ বনাম এয়া জাহাজী কল এইকেইটা এতিয়া গুচাই ল'ম ৰহি গৈছে অলপ আৰু ইয়াতে দি ল'ম অকণমান চেনি এনেও মিঠাই কল তথাপিতো অকণমান আৰু মিঠা কৰি দিছোঁ আৰু এয়া এতিয়া পিচি ল'ম আৰু এইখিনি হ'ল জুচখিনি আৰু ইয়াতে ঢালি দিম এতিয়া এয়া গাখীৰ আৰু এয়া কলৰ বাকলিখিনি মই কি কৰিলোঁ চব এইখিনি ধুনীয়াকৈ দি দিছোঁ এয়া গোটেইখিনি ধুই চফা কৰি লৈছোঁ আৰু এয়া ৰাতিপুৱাই এতিয়া এইটো এটা হেল্থি ড্ৰিংক হয়নে নহয় বাৰু চাওকচোন কিমান সুন্দৰকৈ ঘৰতে একেবাৰে নিৰ্ভেজাল এইখিনি জুচ বনাই ল'লোঁ আৰু ৰাতিপুৱাই যদি এগিলাচ খাই দিয়ে দিনটোলৈ কিমান ভাল লাগিব এয়া চব কলৰ জুচ এয়া মই কনচেঙত দিছোঁ আমাৰ কনচেং আছে তাই খাব এতিয়া আৰু ময়ো এগিলাচ বাকি লৈছোঁ এয়া চাওক আপোনালোকে এনেদৰে বনাই খাব পাৰে ঘৰতে যদি বেছি হৈ থাকে কলবিলাক খাই আমনি লাগে তেতিয়া এনেদৰে বনাই খাবচোন নহ'লেও এনেদৰে বনাই খালে বহুতখিনি স্বাস্থ্যৰ কাৰণে উপকাৰ এটা হেল্থি ড্ৰিংক ঘৰতে বনাই ল'ব পাৰে এনেদৰে
কেনেকুৱা লাগিছে খাই কলৰ জুচ বঢ়িয়া হয় নাই কল কিন্তু নাখায় আকৌ এতিয়া কিন্তু খাইছে বঢ়িয়া আমাৰ অংকা মাইনাও এয়া শুই উঠিছে এতিয়া সি বিচনাত শুই নাথাকে গতিকে তাই এনেকৈ লৈ আছে আমাৰ ঘৰলৈ কনচেক্ট থাকিবলৈ আহিছিলে হেল্ল' বন্ধু বান্ধৱীসকল এতিয়া 9 বাজিছে মানে 9 বজাৰ সময়ত চব কেনেকুৱা হৈ আছে এতিয়া একদম বৰ দুপৰীয়া নিচিনা ৰ'দ দি আৰু এয়া মোৰ কাম বন দেখিছেনে কি আছে এইবিলাক হ'ল পাচলি কটাৰ যিবিলাক পেলনীয়া বাকলি চাকলি সেইবিলাক এতিয়া মই সৰু সৰুকৈ কাটি লৈ এইখিনি ক'ত কেনেকৈ ব্যৱহাৰ কৰোঁ দেখাই আছোঁ আপোনালোকক চাই থাকিব আৰু এইখিনি ওলাই আছে মোৰ পাচলি জাবৰ এইখিনি হ'ল কলৰ বাকলি এইখিনি ধুই লোৱা আছে গোটেইখিনি আৰু এতিয়া এই গোটেইখিনি লৈ যাম মই বাৰীলৈ এতিয়া বাৰীলৈ যাওঁ গৈ আছোঁ বাৰীলৈ আৰু এইবোৰ দেখিছেনে পলিথিনৰ বেগ হয় পলিথিনৰ বেগত এয়া যিমান যি আছে মাটি গোবৰ ঘাঁহ বন সকলোবিলাক ইয়াত দিয়া আছে ৰেডি কৰিছোঁ মই এইবিলাক ঠাণ্ডা দিনৰ শাক পাচলিৰ কাৰণে এয়া এতিয়া এনেদৰে ভৰাই যাম এইখিনি বাকলিবোৰ ইয়াতে দি যাম এনেকৈ তাৰ ওপৰত আকৌ এবাৰ মাটি দিম সেয়া জাবৰবিলাক এনেকৈ দি গৈছোঁ সকলোতে ধুনীয়া সাৰ হ'ব এইবিলাক আৰু এইবোৰ কলৰ বাকলিখিনিও দি যাম এনেকৈ ইয়াত দেখিছেনে পলিথিনৰ বেগবিলাক সকলোতে এনেকৈ ভৰাই গৈছোঁ আৰু অলপমান দিন থৈ দিম এনেকৈ সময়ত তাৰ পৰা ইয়াত শাক পাচলি ৰুম এয়া ৰেডি কৰি আছোঁ বৰ্তমান আৰু এইবোৰ দেখিছেনে গছৰ পাত সৰি আছে এইবোৰ সাৰি মেলি গোটাই লৈ এইখিনিও ভৰাই দিম তাতে সাৰ হৈ যাব আৰু কি জানেনে গৰমত আহি এইডোখৰত ৰখি থাকিবলৈ বহুত ভাল লাগে কাৰণ বতাহজাক ইমান ধুনীয়া মাৰি থাকে নহয় গছ গছনিবিলাক আছে যিহেতু আৰু পুৰা বতাহ মাৰে থাকি বহুত ভাল লাগে একদম গাটো জোৰ পৰি যায় আৰু ইয়াত দেখিছেনে কিমান ছাঁ হৈ আছে এতিয়া কিন্তু য'ত ৰ'দ পৰিছে তাত একদম পুৰা ৰ'দ হৈ আছে কিন্তু এইডোখৰত একদম ধুনীয়া ছাঁ আৰু বতাহ আৰু এটা বস্তু আপোনালোকক দেখাই দিছোঁ দেই এয়া চাওক এথুক কল লাগিছে কি কল হয় নাজানো মই মানে কেইবাবিধো ৰুইছিলোঁ এয়া মালভোগ কলে হয়নে মানে তেনেকুৱা জাতীয়ই হ'ব অকল এয়া অকণমান দুআশীয়া ওলাইছে আৰু কলডিলটো দেখিছেনে একেবাৰে সৰু আচলতে মই পাহৰি গ'লোঁ কি পুলি ৰুইছিলোঁ এইটো সৰুকৈ ওলাইছে এয়া দেখিছেনে ইমানেই লাগিছে আৰু এইফালেও এয়া লাগি আছে কল আৰু এটা কথা কি জানেনে যদি আমি কষ্ট কৰি অকণমান শাক পাচলিৰ গছেই হওক বা ফল মূলৰ গছেই হওক ৰুওঁ বা কৰোঁ অকণমান নিশ্চয় নিজৰ ঘৰতে একেবাৰে একো ভেজাল নথকাকৈ খাবলৈ পাওঁ বস্তুবিলাক আৰু ভাল লাগে মনটোতো সন্তুষ্ট লাগে আৰু ঘৰৰ পৰিয়ালকো সকলোকে খুৱাব পালে নিজে ৰুই কৰি কিমান ভাল লাগে নহয়নে বাৰু গতিকে আজৰি সময়খিনি পালে এনেদৰে দুই এপদ বস্তু ৰুওঁ কৰোঁ আৰু
যিমানে পাৰে ৰুৱাটো উচিত কাৰণ আজিকালি গছ গছনি থাকিলে বহুত ভাল মানে বায়ুবিলাকো ভাল হৈ থাকে প্ৰায়চোন গছ গছনিবোৰ কাটি কুটি তহিলঙে কৰে মানুহে নিজৰ বাৰীতে দুই এজোপা ৰুলে নিশ্চয় মানে অকণমান বায়ুটো বিশুদ্ধ হৈ থাকে এইজোপা এবাৰ অকণমানি মধুৰি এটা লাগিছে প্ৰথম লাগিছে এইজোপা আৰু দুটামান দেখিছিলোঁ ক'ৰবাত এইজোপা দেখিছে মধুৰিৰ দিনত মধুৰি বগৰীৰ দিনত বগৰী আমৰ দিনত আম সেয়া আৰু এতিয়া আহিলোঁ এইখন ঘৰৰ ওচৰৰ বাৰীখনলৈ এয়া চাওক মধুৰি লাগি আছে এইটো চুই দিলোঁ সৰিয়ে পৰিলে পকি গ'লগৈ মধুৰিবিলাক এয়া লাগিছে দেখিছেনে এয়া চাওক মধুৰি পকি আছে এয়া এইটো ছিঙি লওঁ এইটো এটা এইফালে এয়া এইটো পকা নাই বৰ বেছি এইটো এটা পকি আছে এয়া এইজোপা এজোপা ইয়াতো লাগি আছে এয়া মধুৰি লাগি আছে এই মধুৰিকেইজোপা যোৱা বছৰৰ পৰা লাগিবলৈ আৰম্ভ কৰিছে এইবছৰ দুবছৰ হৈছে এয়া ওপৰতো আছে পকি পকি ছিঙিবই নোৱাৰিছোঁ আৰু এইটো চাওকচোন কিমান ডাঙৰ বিচা এইটো ওচৰৰ পৰা দেখাই দিছোঁ চাওক এইটো কিমান ডাঙৰ বিচা বাপৰে বাপ এইটো দেখিছেনে কোনে চিনি পায় বাৰু এইটো বিচাৰ নাম কি হয় জনাবচোন আপোনালোকে এইটো দেখিছেনে কিমান ডাঙৰ বিচা এইটো দেখিছেনে বিচা কিমান ডাঙৰ বিচা এইটো ছিঙি আনিলোঁ এতিয়া এয়া চাওক এইটো পৰ্বতীয়া বিচা হ'বলা আৰু এইটো চাওক মধুৰি ইমান ধুনীয়া মিঠা গুড ইভিনিং বন্ধু বান্ধৱীসকল আৰু এয়া একেবাৰে এতিয়া সন্ধ্যা হ'লহি আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলিয়ে ভাবিছোঁ কাৰণ দিনটো ইমানেই ৰ'দ দিলে ইমানেই বেছি ৰ'দ দিলে একো ভিডিঅ' মানে বনাবলৈ মন নগ'ল আৰু সিমানতে মই স্থগিত কৰি ৰাখিলোঁ আৰু ভাত পানী খালোঁ মেলিলোঁ তাৰপিছত এয়া ভিতৰতে ৰুমতে থাকিলোঁ অলপ সময় আকৌ দোকানতো থাকিলোঁ অলপ সময় এতিয়া মই এয়া বিচনাতে বহি আছোঁ আমি কথা বতৰা পাতি আৰু ভিডিঅ'টোতো সামৰিব লাগিব গতিকে এনেকৈয়ে সামৰিবলৈ লৈছোঁ আৰু এইফালে এজনী আমাৰ কনচেং তাইও এনেই মোৰ ওচৰতে ৰখি কিবা কিবিবোৰ কৰি আছে আৰু এতিয়া মই তাইৰ কাৰণে এটা ফ্ৰক চিলাম এয়া কাপোৰ লৈ লৈছোঁ ফ্ৰকটোৰ কাৰণে কিন্তু নেদেখাওঁ ভিডিঅ'টো আপোনালোকক এতিয়া আকৌ মই ফ্ৰক চক চিলাই মেলি ব্যস্ত হ'ম আৰু আপোনালোকক আজি দেখালোঁ মই কলৰ জুচ কেনেকৈ বনালোঁ আৰু কলটোতো আপোনালোকে জানেই কিমান স্বাস্থ্যৰ কাৰণে ভাল তেনেদৰে আপোনালোকে বনাই খাব পাৰিব কেতিয়াবা আমিও মানে ময়ো প্ৰথমতে কলবোৰ মানে ইমান ৰহিলে বুলি মানে বেয়া হৈ গ'ল বুলি পেলাই দিওঁ কিন্তু পিছত ভাবিলোঁ নাই জুচ বনাওঁচোন সেই বনালোঁ আৰু সুন্দৰ মানে একদম জুচ হৈ পৰিলে আৰু তেতিয়া মানে সকলোৱে খায় নহ'লে ৰহিলেতো কোনেও নাখায় গতিকে সুন্দৰ এটা আমি স্বাস্থ্য উপকাৰী ৰেচিপি এটাও পালোঁ আৰু লগতে আৰু যিবিলাক বাকলি চাকলি পাইছিলোঁ ফলৰ যি বাকলি কলৰ বাকলিৰ পৰাতো প্ৰচুৰ ভিটামিন হয় শাক পাচলিৰ কাৰণে গতিকে সেয়াও পালোঁ মানে সেইখিনিও লগতে হৈ গ'ল গতিকে আপোনালোকক দেখালোঁ মই কেনেকৈ শাক পাচলিবিলাক ৰুওঁতে কৰোঁতে কি দিওঁ আৰু তেনেদৰে দিওঁ আৰু যথেষ্ট গছজোপা উন্নতি হোৱা দেখিছোঁ মানে লাগিছেও প্ৰচুৰ পৰিমাণে ভালে লাগে তেনেকৈয়ে মানে সকলোবিলাক সাৰ জাবৰ গোটাই মেলি শাক পাচলি বাৰীখনো পাতি লৈছোঁ নিজে সেয়াই আৰু আপোনালোকে সেই পেলনীয়া বস্তু বুলি ভাবি পেলাই নিদিব সেইবিলাক ব্যৱহাৰ কৰিব নিজৰ ঘৰতে ব্যৱহাৰ কৰিব পাৰে সৰুকৈ এখন বাগিচাও তৈয়াৰ কৰি ল'ব পাৰে নিজৰ ঘৰতে সৰু সৰু পলিথিন বেগবিলাকতে ভৰাই মেলি তেনেদৰে সময়ত আমি নিজৰ বাৰীতে পাম নিজৰ লাগতিয়াল বস্তু এই দুই এপদ ধৰি লওক বেঙেনা জলকীয়া এইবিলাক বস্তু পটককৈ কেতিয়াবা ছিঙি আনি খাব মন গ'লে ছিঙি আনিব পাৰোঁ তেনেদৰে ৰুবও পাৰোঁ আৰু সিমানেই আছিলে আপোনালোকে
কেনেকুৱা পালে মোৰ ভিডিঅ'টো নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ আৰু লাইক কৰিব নিশ্চয় আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এতিয়া আমি নিজৰ কামে কাজে লাগিম এতিয়া বহুত সময় জিৰালোঁ হতালোঁ মেলিলোঁ আৰু ইমান বেছি ৰ'দ ইমান ৰ'দত ইমানেই গৰম হয় আজিকালি কাম বন কৰিবলৈ মন নাযায়চোন এলাহ লাগে ভাগৰুৱা লাগে আপোনালোকৰ কেনেকুৱা লাগে নাজানো কিন্তু বহুত ভাগৰ লাগে মোৰ আৰু অৱশ্যে এয়া মানে ৰ'দৰ কাৰণেই হৈছে নে গৰমৰ কাৰণেই হৈছে নে বুজি নাপাওঁ আৰু আপোনালোকৰো দিনবিলাক ভালে কুশলে পাৰ হওক সকলোৱে ভালকৈ থাকক সকলোকে যেন ভগৱানে কৃপা কৰে দয়া কৰে তাকে কামনা কৰিলোঁ আৰু আমিও ভালে কুশলে থাকোঁ যেন আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই বাই